25 to 35 এজৰ ল'ৰা এটা ঠিক আছে পঢ়া শুনা কৰিলে নিজৰ হিচাপত যিমান পাৰে ঠিক আছে চাকৰিৰ কাৰণে ট্ৰাই কৰিলে গভৰ্ণমেণ্ট চাকৰি ছাকচেছ হ'ব নোৱাৰিলে তাৰপিছত কিবা ধৰি লওক বিজনেছ কৰিবলৈ ট্ৰাই কৰি আছে প্ৰত্যেকবাৰ ফেইল হৈ গৈ আছে লাহে লাহে আমি ফিল কৰোঁ মানে যে 30 যদি পাৰ হৈ যায় মানে ল'ৰাটোৱে যেতিয়া ঘৰলৈ যায় বিনা পইচাত মানে ইনকাম কৰি পিনি দিনটোত একো ঘটিব নোৱাৰিলে মাক দেউতাকৰ চকুত কিবা এটা মানে হতাশা এটা মানে ফিল কৰা হয় ফেচ কৰা হা আৰু বস্তুটো বুম বেয়া লাগে বহুত বেয়া লাগে এইটো আপুনি সদায় ওলাই যায় কাম কৰিবৰ কাৰণে বিজনেছ ফ্লপ মাৰিছে আমুক কৰিছে য'ত আপুনি এনেকুৱা এটা চিটুৱেশ্যন পাই গ'ল য'ত যে নোৱাৰিছে মই মেবি সিমানখিনি কাবিল নহয় যে কিবা এটা মই লাইফত কৰিব পাৰিম সেইটো সময়ত মানে নিজকে কেনেকৈ মটিভেটেড কৰি ৰাখিম কাৰণ আপুনি একো হোপ নাই মানে আপুনি চব ট্ৰাই কৰিছে যি পাৰিলে কৰিলে আপুনি চাকৰি কেতিয়াও নাপায় এইটো চিয়'ৰ কি কৰিব লাগে তাৰপিছত নিজকে মটিভেট কৰিবৰ কাৰণে এইটো মানে বহুত মানুহ আছে যি বস্তু ফেচ কৰি আছে আৰু দিছ ইজ এ ভেৰি হাৰ্ড টাইম আৰু এইটোৱে 30 ৰাখে বাখে বেছি হয় বিয়া পতাৰ সময় হয় পিনে ঘৰৰ পৰা এইটো প্ৰেছাৰ আহে ছোৱালীও নিদিয়ে এতিয়া যদি কাৰোবাক কথা দি আছে ছোৱালীক আনিবও নোৱাৰে ইফালে ছোৱালীৰ বয়সো গৈ আছে বিৰাট প্ৰব্লেম চাওক ইয়াতে মই কি ফৰ্মুলা এপ্লাই কৰোঁ মোৰ লাইফতো এনেকুৱা এটা চিটুৱেশ্যন মই পাইছোঁ মোৰ লাইফত কেনেকুৱা হ'ল যে মই অকণমান গ্ৰ' কৰিছোঁ এটা লেভেলত দেন আই এম ট'টেলি বিকাম জিৰ' মই যেতিয়া এখন মানে সেই কোচিং চেণ্টাৰত জব কৰিছিলোঁ আই ৱাজ আৰ্নিং 1,08,000 rupees আৰু পাৰ মান্থ তেতিয়া মোৰ এজ 27 আৰু 27 বছৰ বয়সত 1 লাখ টকা বহুত বেছি দেন লকডাউন আহিল মই লকডাউনত ফল ডাউন হৈ পেলাই মই মাহত 12-13 হাজাৰ টকাত ছাৰ্ভাইভ কৰি আছোঁ এতিয়া আৰু তেতিয়া আই এম নিউলি মেৰিড চ' দিছ ইজ দ্য ৱৰ্ষ্ট চিটুৱেশ্যনছ অফ মাই লাইফ বাট মই সেই চিটুৱেশ্যন মই চবতকৈ বেছি হেপী আছোঁ মোৰ ৱাইফে মোৰ মায়ে কেতিয়াবা সোধে বোলে এনেকুৱা চিটুৱেশ্যন কোনে ইমান হেপী থাকে বাট আই ৱাজ হেপী কিয় মই বুজাই দিছোঁ আপোনাক ফাৰ্ষ্ট ল আমি যিটো কওঁ ন আমি যিমান কাম কৰোঁ ইটছ অল এবাউট দ্য এনাৰ্জি এইখন ইউনিভাৰ্চত গোটেই এনাৰ্জি চলি আছে আমি যিবোৰ কাম কৰি আছোঁ সেইবোৰতো আমি একোটা এনাৰ্জি এতিয়া কামটো যদি ৰিজাল্ট অহা নাই দেন ইট বিকাম এ পটেঞ্চিয়েল এনাৰ্জি আপুনি কাম এটা কৰিছে তাৰ বিনিময়ত যিটো ৰিজাল্ট পাব লগা আছিল পোৱা নাই তেতিয়া সেই এনাৰ্জিটো পটেঞ্চিয়েল এনাৰ্জিত কনভাৰ্ট হৈ গ'ল আপুনি আৰু এটা কাম কৰিলে ছাকচেছ নহ'ল তেতিয়াও সেইটো পটেঞ্চিয়েল এনাৰ্জিত কনভাৰ্ট হৈ গ'ল বাট এনাৰ্জি নৰ বি ক্ৰিয়েটেড নাইডাৰ বি ডেষ্ট্ৰইড এনাৰ্জি কেন ট্ৰেন্সফাৰ এই যে আমি কামবিলাক কৰি গৈ আছোঁ বাট ফেইল হৈ আছোঁ আমাৰ এনাৰ্জিবোৰ এজ এ পটেঞ্চিয়েল এনাৰ্জি জমা হৈ গৈ আছে ওৱান ডে ইট উইল ট্ৰেন্সফৰ্ম টু দ্য কাইনেটিক এনাৰ্জি সেইদিনা যি কাম কৰিছোঁ সুতে মূলে ৰিটাৰ্ণ আহিব ইউনিভাৰ্ছে আমাৰ ধাৰ কেতিয়াও নাখায় যদি আমি কিবা এটা ইউনিভাৰ্চত কণ্ট্ৰিবিউট কৰিছোঁ সেইটো ৰিটাৰ্ণ আমাৰ তাত আহিবই যদি পজিটিভ কৰিছোঁ তো পজিটিভ ৰিটাৰ্ণ আহিব যদি নিগেটিভ কৰিছোঁ নিগেটিভ ৰিটাৰ্ণ আহিব বাছ কিছুমানৰ সোনকালে আহে কিছুমানৰ দেৰিকৈ আহে যাৰ সোনকালে আহে তেওঁৰ ইণ্টাৰেষ্টটো কম হয় যাৰ দেৰিকৈ আহিব তাৰ কম্পাউণ্ডিং ইণ্টাৰেষ্ট লাগি আহিব সুতে মূলে আহিব বিগ এমাউণ্ট হৈ আহিব আৰু সেই সময়ত আমি ছাৰ্ভাইভ কৰিবৰ কাৰণে কিবা আছে নেকি আপোনাৰ মতে যিটো আমি ডেইলি লাইফত মানে এপ্লাই কৰিব পাৰোঁ চাওক এটাই বস্তু সেইটো হৈছে ট্ৰাষ্ট অন দ্য ইউনিভাৰ্চ ট্ৰাষ্ট অন দ্য গড তেওঁ যোনে যাক মানে সেইটো ট্ৰাষ্ট থাকিব লাগিব যে তেওঁ যদি মোক বনাইছে কিবা এটা স্পেচিফিক কামৰ কাৰণে বনাইছে আৰু মোক কিবা বহুত ডাঙৰ কামৰ কাৰণে বনাইছে মই সেইটোৰ কাৰণে ৰেডি হোৱা নাই ডেটছ ৱাই তেওঁ মোক এক্সামাইন কৰি আছে ৰাইট বিকজ আপুনি চাব যে আমি যেতিয়া কিবা এটা কাম কৰোঁ নতুন কাম এটা কৰোঁ ন আমাৰ এটা নিউৰনে আনটো নিউৰনৰ লগত কানেকশ্যন হয় এটা নিউৰ' পাথৱে বনায় এটা কানেকশ্যনছ বনায় যিমান নতুন কানেকশ্যনছ বনিব আমাৰ ব্ৰেইনৰ পাৱাৰটো সিমান বেছি হ'ব এতিয়া আপুনি যদি কিবা ডাঙৰ কাম কৰাৰ কাৰণে ভগৱানে আপোনাক বনাইছে তেতিয়াহ'লে আপোনাৰ তো নতুন কানেকশ্যনো বেছি বনাব লাগিব ন তো আপোনাক ষ্ট্ৰাগলো বেছি দিব আপুনি 12 ফেইলখন চাওক তেওঁক যিটো ছাকচেছ দিছে সেইটো লেভেলত ষ্ট্ৰাগলো দিছে